You'll see the difference now. If we change it, you'll know how. Nothing ever stays the same. Once you let it change. Hello everyone, কি খবৰ সকলোৰে নিশ্চয় সকলো ভালে আছে মই গুলন স্মিথে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি লৈ আহিছে এটা নতুন ব্লগ যেহেতু বহুত দিনৰ পাছত আজি ষ্টাৰ্ট কৰিছো ভিডিও কিয়নো মোৰ এক্সাম চলি আছিল সেইকাৰণে আজি আকৌ ষ্টাৰ্ট কৰিছো আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু এতিয়া গৈ আছো মই পথাৰলৈ বুলি যেহেতু আজি খেতিৰ মানে লাষ্ট ডে হয় সেইকাৰণে খানা দিব গৈ আছো পথাৰত আৰু ৰোৱনীসকল আছে তুলাই তুলিছে বহুত কাম পথাৰত সেই সকলক এতিয়া খানা দিব গৈ আছো रोड देखिसे ना আমি পথাৰ পাই গলোহি এতিয়া যাম ভিতৰলে বাপৰে কেনেকুৱা ৰ'দ দিছে মানে এনে কলা আৰু কলা হম কিবা নিব লাগিব নি হে কেইটা মানে মই এটা নোৱাৰো মই বস্তু লৈ লওঁ আগতে আমি গৈ আছো আৰু হয় তাতে ট্ৰেক্টৰে হাল বাই আছে আৰু আজি আমাৰ খেতি খতম হ'ব মানে নভুই হৈ গ'ল কেতিয়াবাতে যেহেতু মোৰ এক্সাম হৈ আছিলে সেইকাৰণে মই এবাৰ পথাৰলৈ আহিব পৰা নাছিলোঁ আজি আহিছোঁ বহুদিনৰ মূৰত আগতে আহোঁ তোলো একদম ৰাতিপুৱা 5টাতে আহোঁ ৰ'দটো নোলাওঁতে আহোঁ আহি যেতিয়া ৰ'দটো ওলাই আকৌ ঘৰলৈ গুচি যাওঁ মায়ে মই ইমান গৰম কিন্তু ইমান ধুনীয়া বতাহ মাৰি আছে ন গৰম হয় মানে ৰ'দটো পুৰা লাগিছে কিন্তু হাৱাটো বহুত ধুনীয়া মাৰি আছে এয়া আমাৰ পথাৰ বহুত দূৰ যাব লাগিব খোজকাঢ়ি আমি এতিয়া ধৰিবলৈ আহিছোঁ মাছ যিটো হেনো ভাইটিয়ে কৈছে ঢেৰ ঘূৰি ফুৰিছে আৰু আমি লৈ আহিছোঁ এইটো ডাং পাচি ফেৰিষ্টা মাছ হয় টিকৈ মাছকেইটা ধৰিবলৈ তই মোক ইমান দূৰৰ পৰা লৈ আহিছ বেং এটা হ'লেও নাহিলে
ফ্লপ আইডিয়া ফ্লপ হকনত আছে কতা নাহিলে মাছকেইটা ইমান দে আৰু ফুটাকেইটা তাতকেও ফ্লপ আইডিয়া দেই নোৱাৰো ইমান অকণমানি মাছ ধৰিব গালি দিব বৈ নোৱাৰ এইটো চক না কি কৰি থাকে ফটুৱা নাহিলে ফটুৱা লগে পাইছো চাওঁ দেখাই দে এবাৰ এইফালে পাই গ'লো মোৰ কান্দোনে হাঁহোনে অৱস্থা হৈ গৈছিলে জানেনে আমাৰ গাড়ী চাবিটো হেৰাই গৈছিলে মই এইখিনিতে ঘূৰিয়ে আছোঁ চাবি বিচাৰি মোৰ লাগিছেও সেইখিনিত হেৰুৱা নিচিনা খুৰা আহিছে আহি পেলাই সি পায়ে গ'ল সি আহি দেখিয়ে গ'লে এইটো দেখোন বোলে কেনেকুৱা বিচাৰি আছোঁ মই পানীতে পৰি আছিলোঁ মই কান্দো অৱস্থা মই বহি আছোঁ আলিত বহি তাৰপিছত ইয়াক পঠাইছোঁ ঘৰৰ পৰা ইটো চাবিটো আনিবলৈ এইটো চাবিটো লৈ আহিছেহি আৰু মেগনেটো লৈ আহিছোঁ আমি মানে কি হ'ল পথাৰৰ একদম মাজে মাজে পানীয়ে দি গৈছিলোঁ ন মই ভাবিলোঁ পানীত পৰি গ'ল চাগে কি হ'ব এতিয়া মোক কেনেকুৱা দুখ লাগিছে মাই গড পাই গ'লোঁ ফাইনেলি আৰু মই সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ মানে মাজতে আমি চাবি বিচাৰিয়ে আধা ঘণ্টা এঘণ্টামান যোৱালোঁ তো সেইকাৰণে দুখতে মানে মই ভিডিঅ' বনোৱাই নাছিলোঁ মানে এতিয়া ফাইনেলি চাবি পালোঁ এতিয়া গালি শুনিবলৈ ৰেডি চাব দেই দেউতা গালি পাৰিব চ' পথাৰৰ পৰা আহি জাষ্ট পাইছোঁহি ইমান বেছি গৰম পৰিছে অকণমান ভাবিলোঁ স্কিন কেয়াৰ কৰি লওঁ কিয়নো পূৰা ৰ'দত ওলাই গৈছোঁ বহুত দিনৰ মূৰত আৰু পূৰা গৰমত মানে গোটেইজনী কিবা হৈ গৈছোঁ ক'লা পৰি গৈছোঁ এতিয়া চ' এইটো দি পেলাই মই অলপমান ভালকৈ মুখখন ধুই ল'ম আৰু যেতিয়াই মই বিশেষকৈ ৰ'দত এনেদৰে বাহিৰলৈ ওলাই যাওঁ তেতিয়া আহি পেলাই মই সদায় পিঠাগুড়ি আৰু গাখীৰ লগাওঁ সেইটো মানে বহুত ভাল হয় লগালে একদম পূৰা লগালগ ৰিজাল্টটো পোৱা যায় কিন্তু আজি যিহেতু আমাৰ ঘৰত গাখীৰ নাই সেইকাৰণে মই এতিয়া গাখীৰ আৰু পিঠাগুড়ি লগাব নোৱাৰোঁ সেইকাৰণে আজি বেলেগ এটা উপায় লৈছোঁ যিটো মই আপোনালোকক দেখাব গৈ আছোঁ মই ফেচটো ৱাশ্ব কৰি লওঁ তাৰপাছত মই কি লগাম আপোনালোকক দেখাই আছোঁ আৰু এয়া এটা বাতিত মই লৈ লৈছোঁ অকণমান নেমুৰ ৰস তাতে আধা চামুচমান চেনি দি দিছোঁ আৰু কেইটোপালমান দি দিছোঁ নাৰিকল তেল এয়া ভালদৰে মই মুখত লগাই ল'ম এতিয়া এইকেইটা আহি আছে এইখন হৈছে আমাৰ পথাৰ ধুনীয়া পথাৰ নহয় আগতেও দেখাইছোঁ বাৰু আকৌ দেখাই দিছোঁ মই যে স্কিন কেয়াৰ কৰি একো লাভ নহ'লে কিয়নো গা আধা ধোৱাকৈ মানে গা ধুবলৈ লৈছিলোঁ আৰু তেনেকুৱাতে মায়ে ক'লে যা ভাত দি থৈ আগে আকৌ পথাৰত আকৌ আহিছোঁ ভাত দিবলৈ এতিয়া মই নামি যোৱা নাই ভাইটি আৰু পেহী গৈছে নামি পেলাই যিহেতু আজি ৰোৱনী তোলনি আকৌ ঘৰৰ মানুহ আৰু বহুতকেইটা মানুহ লগ লাগি মানে 12টামান মানুহ হৈছে সেই গোটেই 12টা মানুহলৈ ভাত আনিবলৈ মানে খোজকাঢ়ি আহিবও নোৱাৰি আৰু দূৰ হৈ যায় ঘৰৰ পৰা অকণমান দূৰে হয় সেইকাৰণে গাড়ীতে আহিব লগা হৈছে হয়তো কোনোবাই ভাবিব বুলিব ইমান একেবাৰে গাড়ী লৈহে পথাৰলৈ যায় তেনেকুৱা নহয় আচলতে দূৰ হৈ যায় আৰু স্কুটিখন দেউতাৰ আছে দেউতাৰখন একেবাৰে বেয়া চেল্ফলি ষ্টাৰ্ট নহয় কিক মাৰিব লাগে মই নোৱাৰোঁ যিটো কাম কৰিব ভৰিত দুখ পাওঁ মানে আৰু ব্ৰেকো নাই দেউতাৰ স্কুটিত তো সেইখন চলোৱাটো পচিবলেই নহয় উপায় নাই বাইকখন লৈও আহিব নোৱাৰোঁ বাইক ল'লেও মানে সেই যিহেতু 10-12টা মানুহলৈ খানা আনিছোঁ তো ডাঙৰ মানে হেৰি অনা হৈছে ন হটকেছ চটকেছ এনেকৈ ধেৰ ডাঙৰ বস্তু অনা হৈছে সেইখিনি আকৌ বাইকত কেনেকৈ লৈ পাছফালে এটা মানুহ লাগিব বেটাৰ সেইকাৰণে গাড়ীতে আহিছোঁ সেইকাৰণে আপোনালোকে মানে বেয়াকৈ নাভাবিব বা যি টি কমেণ্ট নকৰিব বেয়া লাগিব তেতিয়া মনটো আৰু এয়া আহি পাই গ'লোঁ খানা দি পেলাই এয়া একো লাভ নহ'লে একদম স্কিনত একেবাৰে হেৰি লগাই মানে একো লাভ নহ'লে আকৌ এই ৰ'দখনতে আহিব লগা হৈছে কেনেকুৱা লাগিছে দেখাই দিয়ে মুখখন তো মই ভাবিছোঁ নেক্সট মানে এইটো হেয়াৰ কাটৰ এনেকৈ চেলেঞ্জ যে কৰে যে মানুহে তো মই ইয়াৰ চুলি কাটিম বুলি ভাবি আছোঁ মানে হা এতিয়া নিদিয়ে নহয় মোক কাটিবলৈ জানে নাই কাটিবলৈ মন আছে আপোনালোকে বিচাৰে নাই কমেণ্ট কৰি জনাবচোন দেই মোক যদি বিচাৰে ক'ব মই ইয়াৰ চুলি কাটি দিয়াটো এয়া মাংস কিন্তু মাংস মানে হাড় নথকা মাংস এয়া ভাত মোৰ নেমু ভাত দালি আৰু চব্জি এয়াই চিম্পল খানা 2টা বাজিলে ভাবক না ৰাতিপুৱা মোৰ ৰুটি এখনেই খোৱা ভোক মানে পূৰা ভোক লাগিছে এতিয়া আকৌ মাংস বনাই খাবলৈ মন যোৱা নাই আৰু সেইকাৰণে মই এনেকৈ খাই লৈছোঁ খাই উঠি আপোনালোকক লগ পাই আছোঁ
আজি আচলতে বহুত দিনৰ মূৰত ব্লগ বনাম বুলি লৈছিলোঁ মানে কি হ'ল এক্সাম চলিলে মাজতে মোৰ সেইকাৰণে মই ব্লগ দিব পৰা নাছিলোঁ কিন্তু আজি ফ্ৰী হৈ বুলি ভাবিলোঁ নাই এনেকৈ নহ'ব ব্লগ এটা দিওঁ সকলোকে আৰু যিহেতু পথাৰো গৈছিলোঁ সেইকাৰণে আজিৰ ব্লগটো বনাই মেলি দিনটো তেনেকৈ পাৰ হ'ল আপোনালোকক সকলোবিলাক দেখুৱালে কিন্তু ভাতকেইটা খোৱাৰ পাছত মোৰ ইমান বেছি ভাগৰ লাগিলে মই শুই উঠি মই দেখিছোঁ আমাৰ ভাইভাৰ কাৰণে ৰুটিন দি দিলে ভাইভাৰ প্ৰগ্ৰেমখন পালোঁ মানে তো একদম পুৰা টেনশ্যন সোমাই গ'ল মূৰত সেইকাৰণে সেইখিনিকে চাই আছিলোঁ অকণমান এতিয়া ফ্ৰী হৈছোঁ ভাবিলোঁ নাই ব্লগটো এণ্ড কৰিব লাগিব সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিলোঁ আকৌ বেচিকেলি আকৌ চাগে দুদিনমান গেপ পৰিব ভাইভা হৈ যোৱাৰ পাছতহে চাগে মই আপোনালোকৰ মাজলৈ আকৌ আহিব পাৰিম কিন্তু আজিৰ ব্লগটো চাই কেনেকুৱা পালে সকলোৱে জনাব যদি ভাল পালে তেন্তে মৰম দিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডৰ লগত যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোক নটিফাই হৈ যায় আৰু লগতে কৈছোঁ আজি বিশেষ আপোনালোকক একো দেখাব নোৱাৰিলোঁ বা ইমান ভাল নহ'লে আজিৰ ব্লগটো কিন্তু নেক্সট আহি আছে নতুন ইণ্টাৰেষ্টিং ব্লগ লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম যিহেতু এক্সাম খতম হৈ যাব মই ফ্ৰী হৈ যাম সেইটো মোৰ ইঞ্জিনিয়াৰিং কমপ্লিট হৈ যাব মই ফ্ৰী হৈ যাম তেতিয়া মই আপোনালোকৰ মাজলৈ নতুন ব্লগ লৈ আহিব পাৰিম যিকোনো বিভিন্ন ধৰণৰ মই নতুন প্লেনিং কৰি আছোঁ সেই সকলোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো তেতিয়ালৈকে ষ্টে টিউন গাইজ বাই বাই